এফালে নৱবৰ্ষৰ আনন্দ উল্লাস আনফালে আকৌ চৰকাৰে আগবঢ়াইছে ইটোৰ পিছত সিটো ভাল খবৰ ৰাজ্যবাসীলৈ এবাৰ আছে ভাল খবৰটো যে দেশৰ ভিতৰত প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন চলিবলৈ গৈ আছে গুৱাহাটীৰ পৰা গুৱাহাটীবাসীৰ বাবে অত্যন্ত ভাল খবৰ কেৱল গুৱাহাটীবাসীৰ বাবে ক'লেও ভুল হ'ব সমগ্ৰ অসমবাসীৰ বাবে ভাল খবৰ আৰু এই ভাল খবৰটো আমি ক'ব চেষ্টা কৰিছোঁ যে দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰেল চলিব গুৱাহাটীৰ পৰা যিখন ৰেল হ'ব ভাৰতৰ ভিতৰত প্ৰথমখন বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন আৰু যিখন ট্ৰেইন চলিবলৈ গৈ আছে গুৱাহাটীৰ পৰা গতিকে এতিয়া অসমবাসীয়ে ল'ব পাৰিব অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ এই বিশেষ স্লিপাৰ ট্ৰেইনখন যিখন ট্ৰেইন চলিব গুৱাহাটীৰ পৰা আৰু নৱবৰ্ষ সোমোৱাৰ মাত্ৰকে জানুৱাৰী মাহৰ প্ৰথম দিনটোতেই ইটোৰ পিছত সিটো ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে এবাৰ ৰাজ্যবাসীৰ বাবে সেন্ট্ৰেল গভৰ্নমেন্টে আগবঢ়াইছে এই ভাল খবৰটো আমি পুনৰ এবাৰ কৈছো অত্যন্ত সুখৰ খবৰ অসমবাসীৰ বাবে আছে এই অত্যন্ত সুখৰ খবৰটো বন্দে ভাৰত স্লিপাৰ ট্ৰেইন যিখন ট্ৰেইন ভাৰতৰ ভিতৰত প্ৰথমখন ট্ৰেইন আৰু সেই ট্ৰেইনখন চলিব মাথো গুৱাহাটীৰ পৰা নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে ইটোৰ পিছত সিটো ভাল খবৰ এবাৰ ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবাসীয়ে লাভ কৰিবলৈ গৈ আছে বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন আৰু অসমবাসীয়ে লাভ কৰিব গুৱাহাটীবাসীয়ে লাভ কৰিব এই বিশেষ ট্ৰেইনৰ সুবিধা দেশৰ ভিতৰত প্ৰথমখন বন্দে ভাৰতৰ স্লিপাৰ ৰেল চলিব গুৱাহাটীৰ পৰা নৱবৰ্ষৰ পহিলা দিনটোতেই ঘোষণা কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কথা ঘোষণা কৰিছে যে এতিয়া দেশৰ প্ৰথমখন বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইনখন গুৱাহাটীৰ পৰা চলিব আৰু গুৱাহাটীৰ পৰা কলকাতাৰ হাওড়ালৈ চলিব এই বিশেষ ট্ৰেইনখন পোন প্ৰথমবাৰৰ বাবে ট্ৰেইনৰ ভিতৰত সোৱাদ ল'ব পাৰিব অসমীয়া খাদ্যৰ আৰু গুৱাহাটীৰ পৰা কলকাতালৈ পৰিৱেশিত হ'ব অসমীয়া খাদ্য আৰু তাৰ সমান্তৰালকৈ কলকাতাৰ পৰা গুৱাহাটীলৈ পৰিৱেশিত হ'ব বংগৰ খাদ্য গতিকে এতিয়া আৰু চিন্তাৰ কাৰণ নাই অসমীয়া খাদ্য বংগৰ খাদ্য সকলো সোৱাদ ল'ব পাৰিব এই ট্ৰেইনখনৰ ভিতৰত 180 কিলোমিটাৰ গতিবেগত কম সময়তে পাবগৈ কলকাতা 16টাকৈ ডবাৰ সংযোগত হ'ব যাব পাৰিব 823 জনকৈ যাত্ৰী আৰু কম জোকাৰণিৰ বাবে ট্ৰেইনখনত থাকিব অত্যাধুনিক সাসপেনশন গতিকে একো সুবিধাৰ কোনো আসলতে বাদ পৰি যোৱা নাই প্ৰত্যেকটো সুবিধাৰে পৰিপূৰ্ণ এই বিশেষ ট্ৰেইনখন আৰু গুৱাহাটীৰ পৰা হাওড়ালৈ নিৰ্ধাৰণ টিকটৰ নিৰিখ ক্ষমা কৰিব 3AC টিকটৰ দাম হ'ব 2300 টকা গতিকে এই মুহূৰ্তে বাৰতে ক'ব লাগিব যে এফালে নৱবৰ্ষৰ আনন্দ উল্লাস তাৰ বিপৰীতে ইটোৰ পিছত সিটো ভাল খবৰ দি আছে পহিলা জানুৱাৰীৰ দিনটোতে 2026 বৰ্ষৰ প্ৰথম দিনটোতেই চৰকাৰে যদি দিছে ৰাজ্য চৰকাৰে ভাল খবৰ কোনো সময়ত দিছে কেন্দ্ৰীয় চৰকাৰে ভাল খবৰ আৰু এই খবৰটো যিটো খবৰ আমি ইতিমধ্যে প্ৰকাশ কৰিছো এই খবৰটো আগবঢ়াইছে সেন্ট্ৰেল গভৰ্নমেন্টৰ তৰফৰ পৰা অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এই খবৰটো যে ভাৰতৰ ভিতৰত প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন চলিব গুৱাহাটীৰ পৰা কলকাতালৈ আৰু কলকাতাৰ পৰা পুনৰ উভতি আহিব গুৱাহাটীলৈ যেতিয়া ট্ৰেইনখন গুৱাহাটীৰ পৰা কলকাতালৈ যাত্ৰা কৰিব সেই সময়ত ট্ৰেইনখনৰ ভিতৰত অসমীয়া থালিৰ সোৱাদ ল'ব পাৰিব অসমীয়া খাদ্যৰ সোৱাদ ল'ব পাৰিব যাত্ৰীয়ে আনহাতে কলকাতাৰ পৰা যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিব সেই সময়ত বংগৰ খাদ্যৰো সোৱাদ ল'ব পাৰিব ট্ৰেইনৰ ভিতৰতে আৰু এইখিনিতে ক'ব লাগিব টিকটৰ কিছু মূল্যৰ কথাও নিৰ্ধাৰণ কৰা হৈছে গুৱাহাটীৰ পৰা আপুনি যদি হাওড়ালৈ যাব বিচাৰে তেনে টিকটৰ দাম কিমান হ'ব আমি জনাই আছো 3AC টিকটৰ দাম হ'ব 2300 টকা আৰু এই মুহূৰ্তত ক'ব লাগিব যিসকল 3AC টিকট কৰিব সেই সকলে 2300 টকাত যাব পাৰিব গুৱাহাটীৰ পৰা হাওড়ালৈ আৰু ট্ৰেইনখনৰ ভিতৰত আপুনি নাপাব কোনো জোকাৰণিৰ অনুভৱ কম জোকাৰণি পাব আৰু কম জোকাৰণিৰ বাবেই ট্ৰেইনখনৰ ভিতৰত থাকিব অত্যাধুনিক সাসপেনশন লগতে 16টাকৈ ডবা আছে আৰু ডবাৰ সংযোগত যাব পাৰিব 823 গৰাকীকৈ যাত্ৰী আৰু 180 কিলোমিটাৰ গতিবেগত কম সময়ত পাবগৈ কলকাতা গতিকে এটা চিন্তাৰ কাৰণ নাই ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কথা ঘোষণা কৰিছে যে গুৱাহাটীৰ পৰাই চলিব দেশৰ প্ৰথমখন বন্দে ভাৰতৰ স্লিপাৰ ট্ৰেইন যিখন ট্ৰেইন চলিব গুৱাহাটীৰ পৰা কলকাতাৰ হাওড়ালৈকে আৰু টিকটৰ যি
নিৰ্ধাৰণ কৰা মূল্য হৈছে 3AC টিকটৰ বাবে যাত্ৰী দিব লাগিব 2300 টকা আৰু কম সময়তে কম জোকাৰণি খাই সকলো সুবিধা লৈ অসমীয়া থালি সোৱাদ পাব বংগৰ থালি সোৱাদ পাব সকলো সুবিধা লৈ যাব পাৰিব কলকাতালৈ বুলি আৰু কলকাতাৰ পৰা উভতি আহিব গুৱাহাটীলৈ বুলি গতিকে দেৰি কিহৰ এই খবৰটো ইতিমধ্যে আগবঢ়াইছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰু অশ্বিনী বৈষ্ণৱৰ এই খবৰে এতিয়া ব্যাপকভাৱে আনন্দ উল্লাস দিছে ৰাজ্যবাসীক এবাৰ গুৱাহাটীৰ পৰাই চলিবলৈ গৈ আছে এই বিশেষ ট্ৰেইনখন গতিকে এই ট্ৰেইনখনত যাত্ৰা কৰিবলৈ হ'লে আপুনি চিন্তা কৰিব নালাগে আপুনি ভাবিব নালাগে যে অসমৰ বাহিৰত গ'লেহে এনে সুবিধা পাম নেকি নহয় এয়া ভুল ভাবিছে এতিয়া গুৱাহাটীৰ পৰাই পাব এই অত্যাধুনিক সুবিধা গুৱাহাটীৰ পৰা চলিবলৈ গৈ আছে এই বিশেষ অত্যাধুনিক পৰিপূৰ্ণ সা সুবিধাৰে পৰিপূৰ্ণ এই বিশেষ ট্ৰেইনখন